কৰিব বিচাৰিছোঁ আমাক 12 মাহৰ বাবে আমাক মজুৰি দিয়ক, আমাক 10,000 টকাকৈ প্ৰতি মাহে আমাক দিয়ক আৰু আমাক যিখিনি ৰান্ধনি কাম হেৰুৱাব তেখেতসকলৰ বয়সৰ অনুপাতে যিখিনি কাম হেৰুৱাব তেখেতসকলক এককালীন আমাক 3 লাখ টকাকৈ তেওঁলোকে প্ৰদান কৰক আৰু আমি বিচাৰিছোঁ আমাৰ যাতে ৰান্ধনিখিনিক দুখীয়া মহিলাখিনিক যাতে বঞ্চিত নকৰি কোনো প্ৰাইভেট কোম্পানীলৈ আমাক ৰান্ধনিখিনিক কামটো আমাক নিদিয়ে সেইটোৰ কাৰণে আমি অনুৰোধ আগৰ পৰাও কৰি আহিছোঁ আজিও কৰিছোঁ আমি চৰকাৰক প্ৰতিবাৰে আমি অনুৰোধ কৰিছোঁ যাতে আমাক কোনো কাৰণত বঞ্চিত নকৰিব ৰান্ধনি আহিছে কিন্তু তেখেতসকলে প্ৰকৃত ৰান্ধনি নহয় বুলি ক'ব বিচাৰিছোঁ তেখেতসকল যদি ৰান্ধনি হয় 1000 টকাত কেনেকৈ মিঠাই খুৱাব পাৰে ইমান মানুহক 1000 টকা পায় তেওঁলোকে কেনেকৈ মিঠাই খুৱাব তেখেতসকলৰ ল'ৰা ছোৱালী নাই নেকি পঢ়া শুনাৰ কোনো ল'ৰা ছোৱালী নাই নেকি খৰচ নাই নেকি আজি আমি গাড়ী ভাড়াটো ওলাই আহিব পৰা নাই আমি হাঁহ পাৰ বেছি আমি গাড়ী ভাড়া ওলাই ইয়াত আহিছোঁ তেখেতসকলৰ প্ৰকৃততে তেখেতসকলৰ ৰান্ধনি নহয় আমাৰ একাংশ শোষককাৰী তেখেতসকলে আমাক ৰান্ধনি বুলি তেখেতসকলে বেনাৰ লৈ তেখেতসকলে পইচাটো আদায় কৰি আছে চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেখেতসকলক সোনকালে আউট কৰক ৰান্ধনি পদৰ পৰা আমি যিখিনি আজি সচলত আহিছোঁ আমি কিমান আবেগত আহিছোঁ আপোনালোকে চাওক কিমান কষ্টত আহিছোঁ কিমান দূৰৰ পৰা আমাৰ ৰান্ধনি বান্ধৱীসকল আহিছে সেই গতিকে মই চৰকাৰক এতিয়াই অনুৰোধ কৰিছোঁ যাতে আমাক 3 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰক আমাক 12 মাহৰ মজুৰি দিয়ক আমি কেনেকৈ চলোঁ তেখেতসকলক বাৰে বাৰে কৈ আহিছোঁ আমাক কেনেকৈ 1000 টকাত আমি চলিব পাৰোঁ সেই গতিকে মই আগৰ পৰাও কৈ আহিছোঁ আজিও কৈছোঁ যাতে আমাক যিখিনি দাবী সেইখিনি দাবী আমাক পূৰণ কৰক যোৱাকালি যিসকলে কৰিছে তেওঁলোকৰ নিজৰ কথা এইটো নিজে কিবা ভাল পাইছে কৰিছে কিন্তু মোৰ সন্দেহ হয় তেওঁলোকে বোধহয় বাজেটখন পঢ়ি চোৱা নাই সংবাদ মাধ্যমত কেইটামান হেডলাইন ওলাইছে তাৰে ভিত্তিত তেওঁলোকে বিৰাট ফূৰ্তি হৈ পেলাই এই কাম কৰিছে এতিয়া বাজেট ঘোষণা কৰা আৰু বাজেট আবণ্টন কৰাৰ মাজত পাৰ্থক্য আছে বাজেট বক্তৃতাত বহু কথাই ক'ব পাৰে বাজেট বক্তৃতা মতেতো নহয় বাজেটৰ আবণ্টন হ'ব লাগে বাজেট বক্তৃতাত কালি ভাল কথা কৈছে যে 1 অক্টোবৰৰ পৰা এওঁলোকক মাননি বৃদ্ধি কৰাৰ ব্যৱস্থা হাতত ল'ব চৰকাৰে আমি আদৰণি জনাইছোঁ খুবেই ভাল কথা কিন্তু বাজেট এলটমেণ্টত বাজেট যিখন প্ৰস্তাৱ আছে বাজেট প্ৰপ'জেল বুলি যাক কোৱা হয় এই বাজেট প্ৰপ'জেলত তেওঁলোকে 1 টকাও ধাৰ্য কৰা নাই গতিকে টকা ধাৰ্য নকৰিলে এই ঘোষণাতটো কোনো অৰ্থ নাই এইটো কথা আৰু কাকো সহজভাৱে সাধাৰণভাৱে অংক জনা মানুহে এই কথাটো স্বীকাৰ কৰিব গতিকে যোৱাকালি যিসকল ৰন্ধন কৰ্মচাৰীৰ নামত যিসকলে ফূৰ্তি কৰিছে তেওঁলোকৰ সম্পৰ্কে মোৰ অন্য কোনো কথা নাই যে আমি অনুৰোধ যে তেওঁলোকে অলপ বুজি সম্বৰি কাম কৰা ভাল এনেই কথাবিলাক কামবিলাক কৰিব নালাগে আজি এতিয়া যিসকল আহিছে তেওঁলোকৰ চেহেৰা চালে গম পাব এইসকল আটাইবিলাক হৈছে ৰন্ধন কৰ্মচাৰী এওঁলোকে ক্ষোভত ফাটি পৰিছে তেওঁলোকে দীৰ্ঘদিন ধৰি আশা কৰিছিল অসমত 2,71,000 এই ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী আছে ৰন্ধন কৰ্মচাৰী আছে 1,17,000 অংগনবাড়ী কৰ্মী সহায়িকা আছে 1,21,000 আৰু আশা কৰ্মী আছে অসমত 33,000 সৰ্বমুঠ 2,71,000 এই ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী আছে এওঁলোকে বহু আশা কৰিছিল যে এইবাৰ বাজেটত নিশ্চয় চৰকাৰে কিবা এটা কৰিব আৰু কিবা এটা কৰা তেওঁলোকে কচৰতো আৰম্ভ কৰিছিল কাৰণ কেবিনেট উপসমিতি কৰিলেতো কেবিনেট উপসমিতিয়ে পৰামৰ্শ ল'লে এইটো এটা পজিটিভ দিক আৰু সেই ধৰণৰ কাম কৰাটোৱে এখন চৰকাৰৰ বাস্তৱ কাম এই কাম যেহেতুকে কৰিব লৈছিল স্বাভাৱিকতে সকলোৱে বিৰাট আশা কৰিছিল যে বাজেটত নিশ্চয় আমাৰ কাৰণে কিবা এটা ভাল খবৰ থাকিব কিন্তু ভাল খবৰ এটা ভাল বক্তৃতা থাকিল কিন্তু ভাল খবৰ নাথাকিল এয়াই হৈছে আজিৰ কাৰ্যসূচীৰ মূল কাৰণ কিয়নো খবৰটো বিচাৰিছিল যে এলটমেণ্ট লাগে পৰিমাণ লাগে ধনৰ পৰিমাণ ধাৰ্য হ'ব লাগে আমি আশা কৰিম যে এই আগন্তুক যি 4-5 দিন আৰু আছে এই 4-5 দিনত এই বাজেট এলটমেণ্ট কৰিব অন্যথাই চৰকাৰখনক অন্য মানুহে যি ধৰণে কৈ আছে যে এই চৰকাৰ এখন ভণ্ড চৰকাৰ এই চৰকাৰখন হিপক্ৰেটৰ বাহা আমিও সেইলোকক ক'বলৈ বাধ্য হ'ব লগা হ'ব কাৰণ এওঁলোকে এই ধৰণৰ কামটো কৰা উচিত নহয় মানুহক ঠগাই কিয় ঠগাব নালাগে নঠগাকৈ এওঁলোকে যি পদক্ষেপ হাতত লৈছে চৰকাৰে এই পদক্ষেপক কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰক ঠিক আছে অক্টোবৰৰ 1 তাৰিখৰ পৰাই দিব দাবী আছিল এপ্ৰিলৰ 1 তাৰিখৰ পৰা দিব লাগে 2025 এপ্ৰিলৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব লাগে দাবী হেতু বাৰু নালাগে অক্টোবৰৰ 1 তাৰিখৰ পৰা কৰিছে ভাল কথা কিন্তু 1 তাৰিখৰ পৰা কিমান টকা দিব কাক কিমান টকা দিব এই কথাটো ঘোষণা কৰিব লাগে আমি যোৱাকালি যিসকলে মিঠাই খুৱাইছে সচলত খুৱাইছে
এই কথা আমি দৃঢ়তাৰে ক'ব পাৰোঁ। সচলত নহয়, জনতা ভৱনৰ সন্মুখত মাননীয় মুখ্যমন্ত্ৰী নাথাকে, তেওঁৰ প্ৰতিমূৰ্তিটো আমি মালা পিন্ধাম আৰু অন্যান্য সকলক থকাসকলক মিঠাই খুৱাম, অজন্তা বাহিনীটো মিঠাই খুৱাম। যদিহে এই চলিত বাজেট অধিৱেশনতেই এইসকল আঁচনিভুক্ত কৰ্মচাৰীক সৰ্বনিম্ন 10,000 পোৱাকৈ মাননি ধন বৃদ্ধি কৰাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি সচল কেৱল নহয়, সমগ্ৰ অসম জুৰি তেওঁলোকৰ কাৰণে মিঠাইৰ ব্যৱস্থা কৰিম। এই কথা আমি দৃঢ়তাৰে